অন্যদিকে মূল্য বৃদ্ধির বিরুদ্ধে ধুবুরীতেও প্রতিবাদে সরব আসুর সদস্যরা। আগমনী 17 নম্বর জাতীয় সড়কে পেট্রোলিয়াম মন্ত্রীর কুশপুতুল দাহ, পেট্রোলিয়াম মন্ত্রী হরদীপ সিং পুরীর কুশপুতুল দাহ। নিত্য প্রয়োজনীয় সামগ্রীর মূল্য বৃদ্ধি ঠেকানোর দাবি আসুর। ঘটনায় 15 জন আসু কর্মীকে গ্রেপ্তার করে পুলিশ। আজি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ যি গেছ মন্ত্ৰালয়ৰ যি পেট্ৰল নিগমৰ যি মন্ত্ৰী হৰদীপ সিং পুৰী আজি দিনক দিনে বাঢ়ি গৈ আছে মানে মূল্যবৃদ্ধি। গতিকে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ধিক্কাৰ জনাইছো আৰু অনাগত দিনত যদি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে সদৌ ছাত্ৰ জনতাৰ লগতে ৰাইজবিলাক জংগী আলমত বাধ্য হ'ম। কাৰণ এইফালে চাওক 12,050 টকা দিছে, আনফালে আমি দেখিবলৈ পাইছো যে 3 লিটাৰ গেছৰ চিলিণ্ডাৰৰ দাম আৰু আনফালে দেখিবলৈ 107 টকা 1 লিটাৰ পেট্ৰলৰ দাম। গতিকে আমি ধিক্কাৰ জনাইছো অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক। অতি শীঘ্ৰে যদি তেখেতসকলে যদি আপোনালোকে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে আমি সমগ্ৰ অসমৰ লগতে আমি সমগ্ৰ ৰাইজ মিলি আমি জংগী আন্দোলন কৰিম। আজি আমি সৰ্বখন ছাত্ৰ সন্থাৰ আহ্বানত আজি আমি পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ কৰিলো। দিনক দিনে ইন্ধনৰ মূল্য বৃদ্ধি হৈ আছে। মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ৰোধ কৰাত চৰকাৰখনে ব্যৰ্থ হৈছে। গতিকে আমি চৰকাৰখনক এটা কথাই ক'ব বিচাৰিছো যে মূল্য বৃদ্ধি ৰোধ কৰক, নহ'লে কিন্তু অনাগত দিনবোৰত আমি ছাত্ৰ সন্থাই ৰাইজক লগত লৈ কিন্তু জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি ছাত্ৰ সন্থা বাধ্য হ'ম।